আমি ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম আহি উপস্থিত হৈছোঁ যোৰহাট ষ্টেডিয়ামত আৰু যোৰহাট ষ্টেডিয়ামত যেহেতু আজি জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ পাছতেই আজি 13 দিন সম্পন্ন হোৱাৰ পিছত যি আদ্য শ্ৰাদ্ধ ইয়াতে উদযাপন কৰি থকা হৈছে আৰু আমি কিছু ইয়াতে ৱাল পেইণ্টিং কৰি থকা পৰিলক্ষিত হৈছে ইয়াত চাওক কি ধৰণে জুবিন গাৰ্গৰ ৱাল পেইণ্টিং কৰিছে জুবিন গাৰ্গৰ এনেধৰণে খুব ধুনীয়াকৈ আচলতে যিসমূহ ৱাল আছে ৱালসমূহত ৱাল পেইণ্টিং কৰি থকা পৰিলক্ষিত হৈছে কেকুৰাৰ গাঁতত হিয়া ধন 2007 বিহুগীত কণ্ঠশিল্পী জুবিন গাৰ্গ এনেধৰণে আচলতে যিসকল শিল্পী আছে শিল্পীসকলে এনেধৰণৰ তেখেতসকলৰ আলোকচিত্ৰ আচলতে ইয়াতে অংকন কৰি থকা পৰিলক্ষিত হৈছে আমি পোনপ্ৰথমে আমি দেখাই ল'ব বিচাৰিছোঁ এইফালে দিয়া হৈছে এইফালে লিখা হৈছে মই মুক্ত বা এনেধৰণৰ যিসমূহ লিখনি সেই লিখনিৰ সৈতে এনেধৰণৰ প্ৰকাশ কৰাইছে পোনপটীয়াকৈ আমি যিসকল শিল্পী আছে শিল্পীসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা আজি যিহেতু জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আজিৰ দিনটোতে এনেধৰণে আপোনালোকে ৱালত পেইণ্টিং কৰিছে হয় কিমান সময়ৰ পৰা আৰম্ভণি কৰিছিলে আমি ৰাতি 12টা বজাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া বৰ্তমান এতিয়ালৈকে আমি কাম কৰিয়ে আছোঁ আৰু অলপ কাম আছে সেইখিনি কৰাৰ পিছতে আমাৰ শেষ হ'ব আৰু আমি এনেধৰণে জুবিন গাৰ্গ দাদাক শ্ৰদ্ধা কৰিবলগীয়া কৰাৰ কাৰণে আমি বৰ দুখিত ইমান কম সময়ৰ ভিতৰতে জুবিন দাই আমাক এৰি থৈ যাব বুলি এনেধৰণে আমাৰ সৰু যোৰহাটবাসী ৰাইজে কোনো এজন ৰাইজেও কল্পনাৰ কৰা নাছিলে গতিকে আমি জুবিন দাক হেৰুৱাই বৰ দুখিত দুখ মনেৰে আজি তেওঁৰ চিত্ৰ আমি ৱালত অংকন কৰিবলগীয়া হোৱাৰ কাৰণে আমি সঁচাকৈ বৰ দুৰ্ভাগ্যজনক বুলি আমি নিজকে ভাবিছোঁ গতিকে আমি আমাৰ মাজত কণ্ঠশিল্পী জুবিন দাদাক আমি সদায় আমাৰ হিয়াৰ মাজত আবদ্ধ কৰি তেওঁক আমি চিৰদিনৰ কাৰণে জীয়াই ৰাখিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ জুবিন দাক আমি কেতিয়াও হেৰুৱাব নোৱাৰোঁ আমাৰ অমূল্য সম্পদ আছিলে তেখেত গতিকে তেখেতৰ এই শ্ৰদ্ধা আমি কৰিছোঁ এটা সপ্তাহ দিব পৰা এটা বাতৰি আপোনাক জনাব বিচাৰোঁ যিসকল আচলতে এই ইয়ৰ পাৰ্টিটো আছিলে সিদ্ধাৰ্থ শৰ্মা হওক শ্যামকানু মহন্ত অসম আৰক্ষী CID দলে তেখেতসকলে গুৱাহাটীলৈ লৈ আহিছে আইৰেষ্ট কৰি আমি যিসকলে আমাৰ জুবিন দাক এনেদৰে নি পেলাই এই বিপদত পেলাই তেখেতক হেৰি কৰিলে তেখেতসকলক আমাক জুবিন দাৰ হৈ আমাৰ সৰু যোৰহাটবাসী ৰাইজে অতি কম সময়ৰ ভিতৰতে তেখেতসকলক কৰায়ত্ব কৰি আমাক ন্যায় প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ এই আমাৰ একান্ত সংকল্প ধন্যবাদ দিছোঁ আৰু আচলতে যিসকল শিল্পীসকলে ইয়াতে অংকন কৰি থকা পৰিলক্ষিত হৈছে আচলতে কেনেধৰণৰ যিহেতু কোৱা হয় যে চিত্ৰশিল্পৰ জৰিয়তে ভিতৰৰ ভাৱ প্ৰকাশ কৰিব পাৰি বুলি কোৱা হয় কি ভাৱ প্ৰকাশ কৰিছে আপোনালোকে মানে আচলতে আমি সকলোৱে জুবিন দাৰ বিষয়ে জানোৱেই ইমান মুখেৰে কথাভাৱে ক'বলৈ গ'লেতো বহুত আছে কিন্তু আমি কথাতকৈ বেছি যদি অলপ আগবঢ়াই ক'বলৈ বিচাৰোঁ তেনেকৈ হ'লে আমি চিত্ৰশিল্পৰ জৰিয়তে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ সকলোৱে দেখিছে ইমান তেখেতৰ যিমানখিনি বৰঙণি অৱদান আছিলে অসমবাসীৰ বাবে সেইখিনি ইয়াত দেখুওৱা হৈছে যিমান পাৰোঁ আমি যথাসাধ্য আমাৰ ইয়াত দেখুওৱা হৈছে যে তেওঁ মূল মন্ত্ৰ হিচাপে লৈ মোৰ কোনো জাতি নাই ধৰ্ম নাই ইয়াকে মূল মন্ত্ৰ হিচাপে লৈ সকলোৰে একত্ৰিতভাৱে থাকিবৰ কাৰণে আমাৰ অসমীয়া সমাজটো একগোট কৰি ৰাখিবৰ কাৰণে কাম কৰি আহিছিলে তো তাকে আমি ভাবি পেলাই সকলো জাতি সম্প্ৰদায়ৰ সমন্বয়টো দেখুৱাবৰ কাৰণে জুবিন দাই কেনেকৈ আমাৰ অসমক অসমীয়া কৰি ৰাখিবৰ কাৰণে চেষ্টা চলাইছিল আৰু তাৰে আমি অলপমান প্ৰতিচ্ছবি ইয়াত প্ৰতিফলন কৰিবলৈ চেষ্টা কৰিছোঁ আমি যিমান পাৰোঁ ধন্যবাদ দিছোঁ যেতিয়া ষ্টেডিয়ামত যেতিয়া ল'ৰা ছোৱালী খেলিব আহিব জুবিন দাৰ ফটোখনকে দেখা পাব আৰু মানে তেতিয়া তেওঁলোকে বুজি পাব আৰু অহা প্ৰজন্মই বুজি পাব যে জুবিন দা কি আছিলে জুবিন দাই আমাৰ কাৰণে কি কৰিলে জুবিন দাই অসমখনৰ কাৰণে কি কৰিলে আমাৰ মূল লক্ষ্য হৈছে জুবিন দাক ছবিৰ মাজেৰে জীয়াই ৰাখিম আৰু সদায় জুবিন দাৰ কাৰণে জুবিনে যেনেকৈ বিচাৰিছিলে তেনেকৈ আমাৰ অসমখন গঢ়াৰ তেনেকৈ আমি ছবি আঁকি যাম জুবিন দাৰ প্ৰতিচ্ছবিয়ে হওক জুবিন দাৰ গানৰ কলিয়ে হওক তেনেকৈ লিখি আমি সম্পূৰ্ণ যোৰহাট তেনেকৈ কৰিম বুলি এটা প্লেন কৰিছোঁ তাৰপিছত আমি যিহেতু কোনো কথা ক'ব নাজানো আৰু আমি লিখিবও নাজানো আমি সেইটো কাৰণে আমাৰ মনত যিখিনি ভাৱ আহে সেইখিনি আমি কেনভাছ বা ৰং তুলিকাৰ যোগেদি দিব পাৰোঁ আমাৰ যিখিনি দুখ আছে জুবিন দাক হেৰুৱা যিখিনি দুখ আছে বৰ্তমানেও বিশ্বাস হোৱা নাই কিন্তু জুবিন দা যে আমাৰ মাজত নাই আৰু সেইটো কাৰণে জুবিন দাৰ নথকাৰ অনুভৱ কাকো হ'বলৈ নিদিওঁ জুবিন দাক আঁকি যাম জুবিন দাক মানুহে
দেখি এইটোৱে ভাবক যে জুবিন দাক সদায় জীয়াই আছে। কি পৰিকল্পনা আছে এতিয়া? বৰ্তমান আমাৰ পৰিকল্পনা আছে জুবিন দাক আমি গোটেই যোৰহাটখন জুবিন দা কৰি পেলাব লাগিব, কাৰণ হেৰুৱাৰ দুখ মই বুজাব আপোনালোকক নোৱাৰিম, কাৰণ ছবিৰ থ্ৰুৱেদি আমি যিমান পাৰোঁ তেনেকৈ বুজাই যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে তেখেতসকলে খুব এটা গুৰুত্বপূৰ্ণ এটা কথা উল্লেখ কৰিছে যে জুবিন দাক ছবিৰ মাজেৰে তেখেতসকলে জীয়াই ৰাখিব, অৰ্থাৎ ছবিৰ মাজেৰে আচলতে তেখেতসকলে জীয়াই ৰাখিব বিচাৰিছে। তেখেতসকলে কৈছে যে তেখেতসকলে কোনো ধৰণৰ বিভিন্ন ধৰণৰ কথা ক'ব নোৱাৰে বা তেখেতসকলে কিয় লিখনি দিব নোৱাৰে, কিন্তু তেখেতসকলে এনেধৰণে কেনভাছ আঁকি জুবিন গাৰ্গক যাতে প্ৰজন্মৰ পাছত প্ৰজন্মক যাতে জীয়াই ৰাখিব পাৰে তাৰ বাবে এইসকল লোকে চেষ্টা কৰিছে।